মাস্টার আসাদ মাদানী সাহাবে তামার কাজার শিক্ষক মুফতি আব্দুল্লাহ কাসিমি সাহাব মৌলানা মফিজুল ইসলাম কাসিমি সাহাবে সম্বৰ্ধনা জনাই আছে হাফিজ ছাত্ৰ দুজনক। এতিয়া ফুলৰ মালাৰে নিজৰ সন্তানক নিজৰ আব্বাই সম্বৰ্ধনা জনাই আছে। আব্দুল মজিদের ভাই আব্দুল মজিদক ফুলৰ মালাৰে সম্বৰ্ধনা জনাইছে। আহক সিনিয়র সেকেন্ডারি স্কুলের শিক্ষক জহর আলম ছাই সম্বর্ধনা জানাবলৈ আহিছে একাধারে শিক্ষয়িত্রী নাজমিন বাইদৈ ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই আছে। একাধারে শিক্ষয়িত্রী আয়সা বাইদৈ আরবি রুমাল কলমেৰে সম্বৰ্ধনা জনাইছে। একাধারে শিক্ষয়িত্রী হাসনা বাইদৈ কলম আৰু অসমীয়া গামোচাৰে হাফিজ ছাত্ৰ দুজনক সম্বৰ্ধনা জনাই আছে। আমি সঁচাই পিছত মাতি আছো। সঁচাই আমি আনন্দিত। এটা বছৰত ফিফ সম্পূৰ্ণ কৰি আজি আমাৰ স্কুলৰ যি সুনাম কৰি আনিলে, আমাক যি ৰাস্তা দেখুৱালে, এতিয়া সম্বৰ্ধনা জনাই আছে আমাৰ স্কুলৰ বাইদেউ দিলৰুবা পাৰবিন আফসানা একেবাৰে ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই আছে। এতিয়া আমাৰ স্কুলৰ শিক্ষয়িত্ৰী মাৰ্জিয়া বাইদেউ সম্বৰ্ধনা জনাই আছে ফুলাম গামোচাৰে। সঁচাই আজি পুৰাণৰ সোৱাদ লৈছে আমাৰ স্কুলৰ শিক্ষয়িত্ৰী পূজা কুণ্ডু মেমে খুব আনন্দৰে আহিছে প্ৰগ্ৰামত। আমি ভাবিছিলো পূজা কুণ্ডু মেম আজি বিহুৰ দিন নাহে বুলি, যেহেতু বাইদেউ আজি বিহুৰ দিন, বাইদেউ কৈছে মই বিহু পালন নকৰো, আজি পুৰাণৰ সোৱাদ ল'বলৈ মই আহি ইয়াত উপস্থিত হ'ম। বাইদেউ এই মাত্ৰ আমাৰ ছাত্ৰসকলক সম্বৰ্ধনা জনাই গৈছে। আমাৰ স্কুলৰ শিক্ষক ৰাকিবুল আলম ছাৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আছে। মই এতিয়া অনুৰোধ কৰিম আমাৰ স্কুলৰ মাশাআল্লাহ এতিয়া সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ অন্য এক স্কুলৰ শিক্ষক মাশাআল্লাহ আমাৰ স্কুলৰ ছাত্ৰ দুজন হাফিজ ছাত্ৰক টকা সম্বৰ্ধনা জনাই আছে। আমাৰ স্কুলৰ অন্য এক স্কুলৰ শিক্ষক আমাৰ স্কুলৰ বাইদেউ হাজবেণ্ড নুৰুল ইছলাম সাহেবে দুজন ছাত্ৰক শিক্ষক নুৰুল ইছলাম সাহেবে হাফিজ ছাত্ৰ দুজনক ডিকশ্যনাৰীৰে সম্বৰ্ধনা জনাই আছে। মাশাআল্লাহ আল্লাহ এখেতক কবুল কৰক, এই ডিকশ্যনাৰী অধ্যয়ন কৰিবলৈ তৌফিক দান কৰক। এতিয়া মই অনুৰোধ কৰিম আমাৰ হিপছ শাখাৰ মাশাআল্লাহ এতিয়া সম্বৰ্ধনা জনাই আছে ফুলাম গামোচাৰে শিক্ষক নুৰুল ইছলাম সাহেবে, পূজা কুণ্ডু মেমে, আয়সা মেমে। মাশাআল্লাহ এতিয়া মই অনুৰোধ কৰিম যি দুজন শিক্ষকৰ অক্লান্ত চেষ্টাত, যিসকলৰ পৰিশ্ৰমত বজলত আজি হাফিজ হ'বলৈ সক্ষম হৈছে, এখন শিক্ষক সাহেবক অনুৰোধ কৰিম ফুলৰ মালাৰে সম্বৰ্ধনা জনাবৰ কাৰণে। হাফিজ আব্দুল ৰব সাহেব আৰু হাফিজ উবাইদুল্লাহ খান সাহেব দুজন ছাত্ৰক ফুলৰ মালাৰে সম্বৰ্ধনা জনাব। মাশাআল্লাহ বহুতে নগদ টকাই সম্বৰ্ধনা জনাই আছে। এয়া সম্বৰ্ধনা জনাই আছে তেখেত দুজন শিক্ষক হাফিজ আব্দুল ৰব সাহেব, হাফিজ উবাইদুল্লাহ খান সাহেবে। এতিয়া মই অনুৰোধ জনাম এই স্কুলৰ অধ্যক্ষ এই দুইজনেই শিক্ষাগুৰু হযৰত জনাব আব্দুল লতিফ সাহেব, এখেতে এতিয়া সম্বৰ্ধনা জনাব কিতাপ কলমেৰে। আছাদ আৰু গামোচাৰ সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনাই আছে নগদ টকাৰে আমাৰ জিম্মাদাৰ, আমাৰ ডাঙৰ দাদা আসাদুল আলম সাহেবে সম্বৰ্ধনা জনাইছে। আমাৰ অধ্যক্ষ সাহেবে সম্বৰ্ধনা জনাই আছে। আমাৰ স্কুলৰ শিক্ষক জনাব আব্দুল আওয়াল সাহেবে এই মাত্ৰ সম্বৰ্ধনা জনাইছে। মাশাআল্লাহ শেহত মই মাশাআল্লাহ আমাৰ স্কুলৰ সুপৰতা কাইম ছাৰেও এই মাত্ৰ সম্বৰ্ধনা জনাইছে। এয়া মেহবুব আলমৰ আব্বাই অনুৰোধ জনাইছে দুইজন ছাত্ৰকে মোৰ সন্তানক আৰু যিজন ছাত্ৰ হাফিজ হৈছে আব্দুল ৱাজিদ, দুইটাকে মই অলপ নগদ টকাৰে সম্বৰ্ধনা জনাম। হাফিজ আব্দুল ৰফিক সাহেবে দুইজন ছাত্ৰকে হাফিজ ছাত্ৰক
নগদ টকা সম্বৰ্ধনা জনাই আছে মেহবুবৰ আব্বাই 1 বছৰ সম্পূৰ্ণ হিপছ কৰা ছাত্ৰ দুজনক সম্বৰ্ধনা জনাই আছে মই এতিয়া অনুৰোধ কৰিম হাফিজ আব্দুল ৰউফ হাফিজ উবাইদুল্লাহ খান সাহেব দুজনে প্ৰতিশ্ৰুতি দিছিল যদি তোমালোক দুজনে এই বছৰ হিপছ মুকাম্মল কৰি দেখুৱাব পাৰা তেতিয়াহ'লে তোমালোক দুজনক দুটা জুব্বা বনাই দিম আৰু তোমালোকে যিমান দামী বনাব পাৰা সিমান দামী আমি দিম আলহামদুলিল্লাহ এখেত দুজনে আজি জুব্বা বনাই আনি এওঁলোকৰ কাৰণে সন্মুখত উপস্থিত মই অনুৰোধ কৰিম হাফিজ আব্দুল ৰউফ আৰু উবাইদুল্লাহ খান সাহেবক যে দুজনকে সন্মানীয় কাপোৰেৰে সম্বৰ্ধনা জনাবৰ কাৰণে মাশাআল্লাহ আমাৰ স্কুলৰে আমার ঘরের বন্ধুর হাজবেন্ড জনাব মকসুদুল ইসলাম সাহেব এখানে উপস্থিত হয়েছে আমার এই দুইজনকে নগদ টাকার সম্বর্ধনা জানাই আছে মাশাআল্লাহ আল্লাহ কবুল করক আল্লাহ এনেকে আমার স্কুলখন আগুৱাই লৈ যাবলৈ এই ছাত্ৰসকলৰ খেদমত কৰিবৰ কাৰণে পুৰাণৰ খেদমত কৰিবৰ কাৰণে আমাৰ সকলোকে আল্লাহ তৌফিক দান কৰক আৰু আমাৰ যিটো শ্লোগান এটা হাতত পুৰাণ আনটো হাতত বিজ্ঞান এই শ্লোগান যাতে আমি কিয়ামতলৈকে জিন্দা ৰাখিব পাৰোঁ এই শ্লোগানৰ প্ৰতি আমি আমল কৰিব পাৰোঁ আমাৰ স্কুলখন যাতে এনেকৈ এটা হাতত পুৰাণ আনটো হাতত বিজ্ঞান লৈ লৈ আগুৱাই যাব পাৰে আমাৰ সকলো ছাত্ৰই যাতে ছায়েন্স আৰু পুৰাণৰ মিলেৰে এই দেশত এই আমাৰ সমাজত কাম কৰিব পাৰে আজিৰ সম্বৰ্ধনা অনুষ্ঠান ইয়াতে স্থগিত কৰিছোঁ যেহেতু আমাৰ মুখ্য মেহমানসকল বহি আছে আৰু আমি দেৰি নকৰি আমি আমাৰ মূল কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ ঠিক আছে হাফিজ আব্দুল ৱাজিদ আৰু হাফিজ মেহবুব আলম